নমস্কাৰ সকলোলৈকে দীপিকা কিটচেন এণ্ড ব্লগছৰ আন এটি ৰেচিপি ভিডিঅ'লৈ আটাইকে আদৰণি জনাইছোঁ। আজি আপোনালোকৰ বাবে কলপচলাৰ ভাজিৰ ৰেচিপি এটা লৈ আহিছোঁ। আহক ৰেচিপিটোৰ মাজলৈ যাওঁ। কলপচলাৰ ভাজি বনাবৰ কাৰণে কলপচলাটো কোমল অংশখিনি উলিয়াই ল'ব আৰু টুকুৰা টুকুৰ কৰি কাটি চপাৰত ভালদৰে মিহিকৈ চপ কৰি ল'ব। ৰেচিপিটো ভাল লাগিলে ভিডিঅ'টোত লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেতিয়াহে মোৰ আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ আপোনালোকে সৰ্বপ্ৰথমে পাব। সৰিয়হ মিক্সিত পেষ্ট বনাই ল'ব। ক'লা আৰু বগা দুইটা সৰিয়হ লোৱা হৈছে। আনফালে কেৰাহী গৰম কৰি তাত সৰিয়হৰ তেল গৰম হ'বলৈ দিব আৰু তেলখিনি ভালদৰে গৰম হ'লে পাঁচফোৰণ দিব আৰু মিহিকৈ কাটি লোৱা পিঁয়াজ আৰু জলকীয়া দি দিব। আদা, নহৰু আৰু জলকীয়াৰ পেষ্ট দি দিব আৰু দি ভালদৰে কেঁচা গন্ধ গুচি যোৱালৈকে ভাজিব লাগিব। এতিয়া কাটি লোৱা কলপচলাখিনি দি দিব লাগিব আৰু তাৰপিছত ভালদৰে মিলাই ল'ব। সোৱাদ অনুসৰি নিমখ আৰু হালধি গুড়ি দি ভালদৰে মিলাই ল'ব। কলপচলাৰ এই ভাজিখন খাবলৈ খুবেই সোৱাদ লগা হয়। ঢাকনিখন লগাই লগাই ভালদৰে ভাজিব লাগিব। এতিয়া মিক্সিত পেষ্ট বনাই লোৱা সৰিয়হৰ পেষ্টখিনি দি দিব আৰু দি ভালদৰে পচলাৰ সৈতে মিলাই কিছু সময় লৰাই লৰাই ভাজি থাকিব। এতিয়া মিক্সি বাতিটোত লাগি থকা সৰিয়হৰ পেষ্টখিনি অলপ পানীৰ সৈতে আখলি দি দিব লাগিব আৰু ভালদৰে উতলিব দিব ঢাকনিখন লগাই। ভালদৰে উতলি কলপচলাখিনি কোমল হৈ আহিলে গেছৰ জুই নুমাই থ'ব আৰু নমাই গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰিব। ৰেচিপিটো ভাল লাগিলে ভিডিঅ'টোত লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আপোনালোকৰ বহুমূলীয়া সময় উলিয়াই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জনালোঁ।